তাঁত শিল্প হৈছে অসমৰ প্ৰাচীন গৌৰৱময় গ্ৰাম্য কুটিৰ শিল্প। ই অসমৰ জাতীয় শিল্প। যোৰহাটবাসীৰ বাবে গৌৰৱৰ বিষয়ে যে তিতাবৰৰ বৰখোলা গৰাগান মিচিঙত কাংকান আত্মসহায়ক গোটৰ উদ্যোগত স্থাপন কৰা হৈছে এটি বস্ত্ৰ উৎপাদন কেন্দ্ৰ। বিপ্লম তাঁতশালৰ এই বস্ত্ৰ উৎপাদন কেন্দ্ৰটো দেওবাৰে শুভ উদ্বোধন কৰে যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাসে। নৃত্যশিল্পী ৰাজ গগৈৰ সত্ৰীয়া নৃত্যৰে শুভাৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে যোৰহাট জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া ৰামচন্দ্ৰ দেউৰীয়ে। অনুষ্ঠানটিত হস্ততাঁত বস্ত্ৰশিল্প বিভাগ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকলৰ লগতে ASRLMৰ কেডাৰসকল উপস্থিত থাকে। সেলফ কনফিডেন্সটো বহুত ডাঙৰ বস্তু আৰু বাইদেউ মহিলা সবলীকৰণৰ মই কওঁ এটা ডাঙৰ উদাহৰণ যিটো ষ্টেপ লৈছে বাইদেউ কৈছে একদম তলৰ পৰা ফাইনেন্সিয়েলি একদম তলৰ স্তৰৰ পৰা উঠি আহি আজি 10 লাখ টকাৰ বিজনেছ কৰিব পৰা পজিশ্যনলৈ আহিছে। আৰু আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ যোৰহাট জিলাখনৰ যিজন গুৰিয়াল অৰ্থাৎ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াজনৰ নেতৃত্বত আচলতে এই নাওখন আমি আগুৱাই লৈ গৈ থাকোঁ। তেখেতৰ উপস্থিতিত আমাৰ এই কাংকান আত্মসহায়ক গোটৰ এগৰাকী খুব সফল সদস্যা
ৰমিনা মিপুন বাইদেৱে যিটো আজি উদ্যোগ ইয়াতে প্ৰতিষ্ঠা কৰিছে, এই উদ্যোগটো আচলতে আদৰ্শৰ উদ্যোগ। এই উদ্যোগটোক আমি সকলোৱে আঁকোৱালি ল'ব লাগে, উদাহৰণ হিচাপে ল'ব লাগে, আৰু আমি বিচাৰিম এনেকুৱা উদ্যোগ এই অঞ্চলটোত আৰু এশটাৰ গঠন হওক, সৃষ্টি হওক। আমি লাহে লাহে শিকিলোঁ যে প্ৰডাক্ট কেনেকৈ আমি বনাব লাগে, কাষ্টমাৰক কেনেকৈ আমি ছেটিছফাই দিব লাগে। কিন্তু কথা হ'ল কি, তেতিয়া আমি একো শিকাই নাছিলোঁ, কাৰণ আমি কাপোৰটো বনোৱাৰ ক্ষেত্ৰত জোখ মাখৰ বহুত মানে এনেকুৱা কিবা আছিলে, আমিতো গম পোৱা নাছিলোঁ যে আমি আগৰ যেনেকৈ দিনত আইতাহঁতৰ দিনত যেনেকুৱা কাপোৰ বনাওঁ তেনেকেই বনাই গৈ আছিলোঁ। কিন্তু যেতিয়া দেখিলোঁ যে আচলতে মেলাবিলাকত যোৱাৰ পিছতেহে গম পালোঁ যে কাপোৰবিলাক বনোৱাৰ মানে হেৰিটো প্ৰক্ৰিয়াটো অলপ বেলেগ। কাষ্টমাৰৰ চকুত পৰিবলৈ হ'লে কাপোৰ আমি খুব উন্নত ধৰণত বনাব লাগিব। আৰু মই যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা লগতে যোৰহাট SLM জিলা পৰিষদৰ হৈ মই মিপুন বাইদেউক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মিপুন বাইদেউ যথেষ্ট কষ্ট কৰি তেখেতে একদম শূন্যৰ পৰা আৰম্ভ কৰি আজি যিটো পিটলুমৰ ইণ্ডাষ্ট্ৰি আৰম্ভ কৰিছে, মই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্ট আৰু ASLR ডিপাৰ্টমেণ্টক তেখেতক সহায় সহযোগ আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰিছোঁ বাইদেউ এনেকৈ আজি 3খনৰ পৰা আৰম্ভ কৰিছে, ইয়াৰ পিছত আৰু এটা ডাঙৰ ইণ্ডাষ্ট্ৰি হওক বাইদেউ। আৰু বাইদেউক মই এইখিনি ৰিকুৱেষ্ট কৰিম, বাইদেউৰ যিটো উৎসাহ সেইটো সদায় থাকক। তেখেতৰ প্ৰডাক্টখিনিও আমি চালোঁ, যথেষ্ট ভাল প্ৰডাক্ট। তেখেতে মাৰ্কেটটো দখল কৰিবৰ কাৰণেও মই তেখেতক প্লেন কৰিবৰ কাৰণে কেনেকৈ প্লেন কৰিব লাগে মই তেখেতক ৰিকুৱেষ্ট কৰিছোঁ। বিভিন্ন ভেৰাইটিজ অফ হেণ্ডলুম টেক্সটাইলৰ প্ৰডাক্টবোৰ ইণ্ট্ৰডিউচ কৰক। লগত মই পুনৰ তেখেতক শুভেচ্ছা জ্ঞাপন। আজি এই কাংকান মহিলা আত্মসহায়ক গোটৰ অধীনত যিটো পিটলুমৰ মানে প্ৰডাকশ্যনৰ কাৰণে যিটো ঘৰ উন্মোচন কৰা হ'ল, তাত বাইদেউগৰাকী যিগৰাকী ৰিপুন বাইদেউ মানে অহৰহ কষ্টৰ ফলত এইখিনি তেখেত সাৰ্থক হ'ল। এইখিনি তেখেতে যিখিনি কাম আৰম্ভ কৰিছে খুবেই যোৰহাটৰ কাৰণে ভাল খবৰ, কাৰণ এই ধৰণৰ পিটলুম চবতে আমাৰ আৰম্ভ হোৱা নাই। এইটোৰ কাৰণে এই পিটলুমৰ ফলত মানে ব্যৱসায়টো সম্প্ৰসাৰিত হ'ব, প্ৰডাকশ্যন বাঢ়িব, লগতে শিপিনীসকল উপকৃত হ'ব। গতিকে এই ধৰণৰ তেখেতৰ যিখিনি প্ৰডাকশ্যন আছে এতিয়া, সেইখিনি যিহেতু মাৰ্কেটৰ লগত খুব ভালকৈ জড়িত হৈছে, ভালকৈ তেওঁ ব্যৱসায় ল'বলৈ সক্ষম হৈছে। গতিকে মই আমাৰ বিভাগৰ তৰফৰ পৰা তেখেতক শুভেচ্ছা জনালোঁ। তেখেতে ভৱিষ্যতে এনেকৈ ভালদৰে কাম কৰক, ইয়াকে কামনা কৰোঁ। বৰহোলা আদৰ্শ মণ্ডল পৰ্যায়ৰ অধীনত থকা পাহাৰী গ্ৰাম্য সংগঠনৰ কাংকান আত্মসহায়ক গোটৰ আজি বস্ত্ৰতাঁতৰ এটি ইণ্ডাষ্ট্ৰি অপেনিং কৰা হ'ল। আজিৰ দিনটোত শুভাৰম্ভণি কৰিলে যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মহোদয় ছাৰ, উপ মুখ্য কাৰ্যবাহী বিষয়া ছাৰ আৰু SRLMৰ DPM ছাৰকে প্ৰমুখ কৰি SRLMৰ ছাৰ বাইদেউসকল উপস্থিত আছিলে। লগতে হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালকে প্ৰমুখ কৰি হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ সমূহ কৰ্মকৰ্তা উপস্থিত থাকি আৰু বিভিন্ন বিষয়ববীয়া উপস্থিত আছিলে। আজি কাংকান আত্মসহায়ক গোটৰ এই বস্ত্ৰ উদ্যোগটি যি আজি শুভাৰম্ভণি কৰিলোঁ, এয়া আজি সঁচাকৈ খুব সৌভাগ্যৰ দিন। আমি সপোন ৰচি থকা কাংকান আত্মসহায়ক গোটৰ 10 বছৰ আগতে যিটো আমি সপোন ৰচিছিলোঁ, সেই সপোন আজি বাস্তৱত ৰূপায়িত হোৱাৰ মানে যিটো ক্ষণত আজি মই খুব আনন্দিত হৈছোঁ। কাৰণ যিটো সপোন মই তাহানিৰ দিনত ৰচিছিলোঁ যে আমাৰ মহিলাসকলে, যিসকল মহিলাই এখন গামোচা বনাওঁতে এদিন সময় লয়, কিন্তু আজি যিখন মানে তাঁতশাল পিটলুম বুলি কয়, আমাৰ অসমত এই শালখনক মাটিশাল বুলি কয়। এই পিটলুমখন মই 2017 চনত মই তেতিয়া মানে কলকাতাতে দেখিছিলোঁ, কিন্তু তেতিয়াৰ সময়ত এই শালখনৰ মানে যিটো মূল্য খুব বেছি আছিলে। কিন্তু যেতিয়া আকৌ মই 2019 বৰ্ষত আকৌ এবাৰ কলকাতা যোৱাৰ সৌভাগ্য হৈছিলে, SRLMৰ থ্ৰুৱেদি এপাৰ্টৰ আণ্ডাৰত গৈছিলোঁ, তো তেতিয়া এই শালখনৰ দামটো অকণমান কমিছিলে। কিন্তু তেতিয়া ভাবিলোঁ যে এই শালখন আমি অসমলৈ আনিব পৰা হ'ব। এই কিয় এইটো ভাবিছিলোঁ নাজানো, কিন্তু এটা কথা আছিলে যে এই শালখনৰ নিশ্চয় কিবা এটা খুব ভাল গুণ আছে। এইটো হৈছে কি, আমাৰ অসমৰ মহিলাসকলে খেতিটো লাগিব, ল'ৰা ছোৱালী চাব লাগিব, আৰু নিজৰ মানে যিবিলাক দৈনন্দিন কাম কাজত আমাৰ অসমৰ মহিলাই মানে তাঁতখনত বেছি সময় দিব নোৱাৰে যিহেতু। কাৰণ কি হয়, কাৰণ আমিয়ে ঘৰ চলাব লগা হয়, আমিয়ে সকলো কাম কাজ কৰিব লগা হয়, আৰু তাঁতখনত যিটো কাষ্টমাৰে আমাক অৰ্ডাৰ দিয়ে, সেই অৰ্ডাৰ মতে আমি কাপোৰবিলাক টাইম মতে দিব নোৱাৰোঁ। তেতিয়া মানে কি হয়, আমাৰ মানে যিবিলাক পাবলগীয়া অৰ্ডাৰ কেঞ্চেল হৈ যায়। কিন্তু যেতিয়া সেই মাটিশালখন বা পিটলুমখন যেতিয়া মই দেখিলোঁ,
তেতিয়া টাংগাই শাৰী বনাই আছিলে কলকাতাৰ। সেইটো শাৰী মই দেখিলোঁ খুব উন্নতমান মানে জাতৰ শাল। আৰু এই শালখনৰ এটা ইয়াৰ ভাল গুণ বুলি ক'ব লাগিব, বহুত গুণ আছে এইটো শালখনৰ। তো আমাৰ কাংকান এক্সচেঞ্জে ইমান ক্ষমতা নাই যে আমি বহুত লাখ টকা দি কিনি ক্ৰয় কৰিব পৰাটো, কিন্তু SRLM-ৰ থ্ৰুৱেদি এইটো সম্ভৱ হৈছে। SRLM-ৰ থ্ৰুৱেদি আমি SBI বেংকৰ পৰা লোন ল'লোঁ, আৰু লোন লৈ কিনে এই শালকেইখন মই ৰিচেণ্ট দুৰ্গা পূজাৰ আগত মানে ড্ৰাফ্ট কাটি কিনি কলকাতাৰ পৰা লৈ আহিলোঁ। আৰু এইটো আচলতে যেনেকৈ আমি ভাবিছোঁ ইমান সহজো নহয়, মানে এই শালখনত মানে কি হয়, কামটো আপোনাৰ খুব স্পীড। শালখনত আমি যিটো মডেল ব্লেড হিচাপে স্বীকৃতি পাইছিলোঁ 9.6